নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ বিনামূলীয়া ই ৰিক্সা আৰু মপেড লাভ কৰিব পাৰিব, ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ফৰ্মটো ক'ত পাব। আপোনালোকক ভিডিঅ'ৰ শেষত সকলো বস্তু কিন্তু জনাই দিয়া হ'ব। প্লিজ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো এটা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বন্ধু বান্ধৱীয়ে এইটো বেনিফিটটো উঠাব পাৰে, বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেডটো লাভ কৰিব পাৰে। প্লিজ বেছি দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ বলক। বন্ধু বান্ধৱীসকল মন কৰিব, এতিয়া আপোনালোকে এইটো হ'ল আপোনালোকৰ ফৰ্ম। আপোনালোকে কেনেকৈ ফৰ্মটো ফিল আপ কৰিব আপোনালোকক ধুনীয়াকৈ দেখাই দিম। প্লিজ আপোনালোকে ধুনীয়াকৈ চাই থাকিব, ভিডিঅ'টো অলপ স্কিপ নকৰিব। মই কিন্তু বাৰে বাৰে কৈ আছোঁ, এইটো হ'ল আপোনালোকৰ ফ্ৰী ই ৰিক্সা আৰু মপেডৰ ফৰ্ম। আৰু এটা কথা মই এতিয়া আপোনালোকক জনাই দিম যে বহুত মানুহে বহুত ধৰণৰ সন্দেহ কৰি আছে, এইটো ফৰ্ম নাই, ফৰ্মটো একচুৱেলি এইটো শুদ্ধ হয়নে নহয়, বা বেলেগ ফৰ্ম আছে নেকি, বা এইটো ফৰ্ম কি হয়। একচুৱেলি এইটো ফৰ্মত কিন্তু কোনো ধৰণৰ কোড নাই বা ক'তো কোড নাই। ফৰ্মটো অফিচিয়েলি হয় নে ফেক হয়, বহুতৰ মনত ডাউট আছে, কিন্তু ডাউটটো ধুনীয়াকৈ আজি আপোনালোকক ক্লিয়াৰ কৰি দিম। আপোনালোকে ওপৰতো দেখা পাইছে যে ক'তো কিন্তু কোড নাই। বহুতে কমেণ্ট বক্সত জনাই দিয়ে যে এইবিলাক কোড নাই, এইটো ফৰ্মটো একচুৱেলি কি হয়, অৰিজিনেল হয় নে ডুপ্লিকেট হয়। আজি আপোনালোকক সকলো বস্তু ক্লিয়াৰ কৰি দিয়া হ'ব। আপোনালোকে কোডটো একচুৱেলিতে ক'ত পাব, কোডটো ক'ত বিচাৰিব যাব, আপোনালোকে ফৰ্মটো ক'ৰ পৰা আনিব লাগিব, এইবিলাক সকলো বস্তু আপোনালোকৰ আজি ডাউট ক্লিয়াৰ কৰি দিম। বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিন্তু স্কিপ কৰিলে একো বুজি নাপাব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। এতিয়া বলক আমি মেইন কথালৈ ঘূৰি যাওঁ। বন্ধু বান্ধৱীসকল এইটো ফৰ্মত কিন্তু বহুতে কৈছে যে একচুৱেলি এইটোত কোড নাই। একচুৱেলি কোডটো কিয় নাই মই আপোনালোকক দেখাই আছোঁ। বেলেগ ফৰ্মত এইটো কৰ্নাৰত বা এইটো কৰ্নাৰত এটা কোড থাকে, এইটো ফৰ্মত কিয় কোড নাই। এইটো ফৰ্মত এইকাৰণে এইটো কোড নাই কাৰণ এইটো হ'ল অফলাইন প্ৰিণ্ট ফৰ্ম হয়। এইটো ফৰ্মত বৰ্তমান কোড নাথাকে, কাৰণ সকলো মানুহে এইটো ফৰ্ম ইউজ কৰিব পাৰিব, কাৰণ এইটো ফৰ্মটো প্ৰিণ্ট কৰি বা জেৰক্স কৰি পেলাই সকলো মানুহে এইটো ইউজ কৰিব পাৰিব। আৰু এইটো ফৰ্মেদি ফিল আপ কৰি পেলাই এইটো ফৰ্ম ফিল আপ কৰি পেলাই অনলাইন কৰিলে হৈ যাব। অনলাইন কৰাৰ সময়ত কিন্তু আপোনালোকৰ এটা কোড পাই যাব। বন্ধু বান্ধৱীসকল এইটো কোডটো এতিয়া নাপায়, যেতিয়া নেকি আপোনালোকে ফৰ্মটো ফিল আপ কৰিব, ফিল আপ কৰি পেলাই আপোনালোকে যেতিয়া নেকি অনলাইনত ছাবমিট কৰিব, ছাবমিট কৰাৰ সময়ত আপোনালোকে ধুনীয়াকৈ এটা কোড আহি যাব বা এপ্লিকেণ্ট এটা নম্বৰ আহি যাব। আপোনালোকে তেতিয়া এইটো এপ্লিকেণ্ট নাম্বাৰটো তাতে বহাই দিব, বহাই দি পেলাই আপোনালোকে ফৰ্মটো আপলোড কৰি দিব। তাৰপিছত বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক দেখুৱাম যে আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। বলক বেছি দেৰি নকৰি আমি আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকে ইয়াতে দেখা পাইছে যে এপ্লাইড ফৰ টিক এণ্ড অন। আপোনালোকে ইয়াতে টিক দিব কৈছে, ই ৰিক্সা লাগে নে আপোনালোকৰ মপেড লাগে, আপোনালোকে যিটো লাগে সেইটো টিক দি দিব। তাৰপিছত বন্ধু বান্ধৱীসকল 2 নম্বৰত লিখা আছে যে নেম ইন ফুল, আপোনালোকৰ এপ্লিকেণ্টৰ নামটো ইয়াতে দিব লাগিব। তাৰপিছতে আপোনালোকৰ 3 নম্বৰত দেখা পাইছে যে ফাদাৰ বাই হাজবেণ্ড নেম, আপোনালোকে যদি ফাদাৰ হয় ফাদাৰ নামটো দি দিব, তাৰপিছত হাজবেণ্ড হয় হাজবেণ্ড নামটো দি দিব। তলতে 4 নম্বৰত দিয়া আছে আপোনালোকৰ এড্ৰেছ, আপোনালোকৰ ভিলেজ বা টাউন দি দিব। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ যিটো হয় দি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে যে PS মতলব আপোনালোকৰ যিটো নেকি থানা হয় সেইটো দি দিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় দি দিব বন্ধু বান্ধৱীসকল। তাৰপিছত আপোনালোকে পিন কোডটো ধুনীয়াকৈ বহাই দিব। বন্ধু বান্ধৱীসকল পিন কোডটো বহাই দিয়াৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে 5 নম্বৰত লিখা আছে মেৰিট ষ্টেটাছ, আপোনালোকে মেৰিট ষ্টেটাছ আনমেৰিড মেৰিট ধুনীয়াকৈ আপোনালোকে দি দিব। আনমেৰিডটো দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তাতে দেখা পাইছে যে ফেমিলি ইনকাম, আপোনালোকে ফেমিলি ইনকামটো দি দিব। তাৰপিছত আপোনালোকৰ ইয়াতে দেখাইছে ডকুমেণ্টছ কি কি লাগিব, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, তাৰপিছত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, আপোনালোকৰ SSN এডমিট কাৰ্ড। তাৰপিছত আপোনালোকে দেখা পাইছে যে ইয়াতে বহুত ধৰণৰ অপশ্যন দিয়া আছে। বন্ধু বান্ধৱীসকল চিগনেচাৰ টু এপ্লিকেশ্যন ডেট প্লেচ,
তাৰ পিছতে আপোনালোকৰ তলত দেখা পাইছে যে ইয়াতে এটা ৱেবছাইটৰ নাম লিখা আছে এইটো ৱেবছাইটতে আপোনালোকৰ দুটা ফৰ্ম অলৰেডি কিন্তু আপোনালোকক মই আগতে এটা ভিডিঅ'ত জনাই দিছোঁ কিন্তু এইটো ৱেবছাইটতে আপোনালোকৰ দুটা ফৰ্ম ফিলআপ কৰি পেলাই আপলোড কৰিব লাগিব বন্ধু-বান্ধৱীসকল ৱেবছাইটটো এতিয়া মুকলি কৰা নাই ডিচেম্বৰত এইটো মুকলি কৰিব যেতিয়া নেকি এইটো মুকলি কৰিব আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিম বন্ধু-বান্ধৱীসকল সেইকাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক আপোনালোকৰ ইয়াৰ আগতে এটা ভিডিঅ'ত জনাই দিছোঁ যে আপোনালোকৰ আৰু এটা ফৰ্ম এইটো কেনেকৈ ফিলআপ কৰিব এইটোতো জানাই দিম আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক বন্ধু-বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু এটা কথা বন্ধু-বান্ধৱীসকল সকলোৱে কিন্তু সুধি আছে যে কি ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স বাৰ্থ সাৰ্টিফিকেট দেখাইছে ইয়াতে কিন্তু একচুয়ালি যদি এইবিলাক ডকুমেণ্টছ কাৰোবাৰ নাথাকে তেনেহ'লে কি হ'ব এপ্লাই কৰিব পাৰিব নে নোৱাৰিব বন্ধু-বান্ধৱীসকল আপোনালোকক কৈ দিছোঁ যে আপোনালোকে আধাৰ কাৰ্ডটো সকলোৰে আছে আধাৰ কাৰ্ড লাগিব ভোটাৰ কাৰ্ডো লাগিব ড্ৰাইভিং লাইসেন্স এইটো যদি কাৰোবাৰ নাই তেনেহ'লে আপোনালোকে লাৰ্ণাৰ লাইসেন্স দি হ'লেও এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ যদি লাৰ্ণাৰো নাথাকে আপোনালোকে এপ্লাই কৰিবলৈ একো লাভ নহ'ব বন্ধু-বান্ধৱীসকল কাৰণ আপোনালোকে যদি ই ৰিক্সা ল'ব বিচাৰে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সৰ বহুত দৰকাৰ কিন্তু ড্ৰাইভিং লাইসেন্স নহ'লে আপোনালোকক চৰকাৰে কেতিয়াও পারমিশন নিদিয়ে বন্ধু-বান্ধৱীসকল আপোনালোকে এইটো ভালকৈ জানে আপোনালোকে জানে যে ড্ৰাইভিং লাইসেন্সৰ বহুত জৰুৰী হয় আপোনালোকে ড্ৰাইভিং লাইসেন্সটো বনাই ল'ব আজিকালি লাৰ্ণাৰেদি সব কাম কৰিব পাৰি কিন্তু লাৰ্ণাৰটো একদিনতে ওলাই যায় বন্ধু-বান্ধৱীসকল আপোনালোকে এটা কাম কেতিয়াও ভুল নকৰিব যে ফৰ্মটো ফিলআপ কৰোঁতে কোনো ভুল ধৰণৰ ইনফৰমেশ্যন নিদিব বা ভুল একো নিদিব আপোনালোকে কিন্তু আৰু এটা কথা বন্ধু-বান্ধৱীসকল ফৰ্মটো ফিলআপ কৰাৰ সময়ত আপোনালোকে ডকুমেণ্টছবিলাক ভালকৈ চাব যাতে কোনো ধৰণৰ ভুল ত্ৰুটি নাথাকে ডকুমেণ্টছত ভুল ডকুমেণ্টছ নিদিব কিন্তু আপোনালোকৰ কিন্তু যাই ফলে এইটো আপোনালোকে জানে যে 2023 বা 24ত বহুতে এপ্লাই কৰিছে এপ্লাই কৰাৰ পিছতো সিহঁতৰ কিন্তু ৰিজেক্ট হৈ গৈছে বন্ধু-বান্ধৱীসকল ফৰ্মটো কিহৰ কাৰণে ৰিজেক্ট হৈছে আপোনালোকে নাজানে কিন্তু এইটো কাৰণে ৰিজেক্ট হৈছে যে সিহঁতে ডকুমেণ্টছবিলাক ভুলকৈ দিছিল নাম এনে এটা বহাই দিছিল আধাৰ কাৰ্ডৰ লগত মিল নাই আপোনালোকৰ কি মেৰিট ষ্টেটাছ বা ইনকাম এইবিলাক কিন্তু সিহঁতে ঠিককৈ বহাই দিয়া নাই বন্ধু-বান্ধৱীসকল ফৰ্মটো ভালকৈ পঢ়িব জানা নাই ফৰ্মত একচুৱেলি ক'ত কি লিখিব লাগিব য'ত নেকি আপোনালোকৰ ভিলেজ দিয়া আছে তাতে এনে এটা লিখি দিছে এই ধৰণৰ বহুত ধৰণৰ ভুলৰ কাৰণে সিহঁতক ফৰ্মটো অলৰেডি ৰিজেক্ট কৰি দিয়া হৈছে বন্ধু-বান্ধৱীসকল আপোনালোকে ফৰ্মটো ভালকৈ পঢ়ি চাই পেলাই আপোনালোকে ফৰ্মটো ধুনীয়াকৈ ফিলআপ কৰিব এবাৰ নহয় দুবাৰ নহয় বাৰ চেষ্টা কৰিবলৈ আপোনালোকে শুদ্ধকৈ লিখিব চেষ্টা কৰিব বন্ধু-বান্ধৱীসকল কেতিয়াও ভুল আপোনালোকে ৰং ডকুমেণ্টছ নিদিব ফৰ্মৰ লগত আৰু এটা কথা ফৰ্মৰ লগত কিন্তু আপলোড কৰাৰ সময়ত আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি আৰু ড্ৰাইভিং লাইসেন্স তাৰপিছতে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট এইবিলাক কিন্তু দিব লাগিব এইবিলাক নহ'লে আপোনালোকে কিন্তু ফৰ্মটো এপ্লাই কৰিব নোৱাৰিব আপোনালোকৰ ফৰ্মটো ৰিজেক্ট হৈ যাব আৰু এটা কথা বন্ধু-বান্ধৱীসকল আপোনালোকে যে ফেমিলি ইনকাম যিটো হয় বছৰত সেইটো আপোনালোকে 3 লাখৰ ওপৰত কেতিয়াও নিদিব 3 লাখৰ তলতে দিব পাৰিলে আপোনালোকে 3 লাখৰ ওপৰত দিলে চৰকাৰে আপোনালোকক কিন্তু কেতিয়াও সাহায্য নকৰে আৰু চৰকাৰৰ কেতিয়াও ভাতা নিদিয়ে বন্ধু-বান্ধৱীসকল আপোনালোকে ভালকৈ জানে যে এইটো স্কিম অকল দুখীয়া মানুহৰ কাৰণেহে দুখীয়া মানুহ বুলি কওঁতে আপোনালোকৰ বছৰত যোনবিলাক মানুহে 3 লাখৰ তলত ইনকাম কৰে সেইবিলাকহে দুখীয়াৰ ভাগত যে পৰে কিন্তু আপোনালোকে জানে যে 3 লাখৰ ওপৰত ইনকাম কৰিলে কিন্তু এইটো কেতিয়াও আপোনালোকে বেনিফিটটো লাভ কৰিব নোৱাৰিব বন্ধু-বান্ধৱীসকল বেছি দেৰি নকৰি বলক আমি এতিয়া যেটো ফৰ্মৰ কথা কৈছিলোঁ যে আৰু এটা ফৰ্ম আপোনালোকৰ ফিলআপ কৰিব লাগিব সেইটো ফৰ্ম আপোনালোকক দেখাই দি আছোঁ আপোনালোকে কেনেকৈ ফৰ্মটো ফিলআপ কৰিব বন্ধু-বান্ধৱীসকল এইটোৱে হ'ল আপোনালোকৰ 2 নম্বৰ ফৰ্ম যেটো ফৰ্মৰ কথা নেকি মই কৈছোঁ যে অলৰেডি দুটা ফৰ্মে লাগিব ৱেবছাইটত আপলোড কৰোঁতে এই দুটা ফৰ্মে আপোনালোকে ক্ৰিয়েট কৰি ফালে আপোনালোকে ফিলআপ কৰি থৈ দিব যেতিয়া আপোনালোকৰ সময় হ'ব মই এটা ভিডিঅ' লৈ আহিম তেতিয়া আপোনালোকে ৱেবছাইটত যাই ফালে আপোনালোকে ধুনীয়াকৈ এইটো ফৰ্ম আৰু সেইটো ফৰ্ম ধুনীয়াকৈ আপলোড কৰিব লাগিব এইটো ফৰ্ম ফিলআপ কৰা একেবাৰে সহজে আপোনালোকে প্ৰথমতে দেখা পাইছে যে বন্ধু-বান্ধৱীসকল ই ৰিক্সা আৰু মপেড আছে আপোনালোকে ট্ৰিপ মাৰ্ক দি দিব সেইটো ফৰ্মৰ নিচিনাই অলপো পাৰ্থক্য নাই আপোনালোকে ধুনীয়াকৈ ফিলআপ কৰিব পাৰিব তাৰপিছত আপোনালোকৰ নামটো দি দিব এড্ৰেছটো দি দিব তাৰপিছত বন্ধু-বান্ধৱীসকল আপোনালোকৰ ভিলেজটো দি দিব তাৰপিছত পোষ্ট অফিচ আপোনালোকৰ তাৰপিছত আপোনালোকৰ থানা যিটো হয় PS সেইটো ফৰ্মৰ নিচিনাই ধুনীয়াকৈ আপোনালোকে ফিলআপ কৰিব পাৰিব তাৰপিছত ডেটটো দি দিব যিদিনাখনে মানে ফৰ্মটো এপ্লাই কৰিছে সেইটো ডেট দি দিব তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ খুজি আছে বন্ধু-বান্ধৱীসকল তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো ধুনীয়াকৈ দি দিব মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে দেখা পাইছে যে তাৰপিছত এডিশ্যন কাৰ্ড নম্বৰ এইটো নম্বৰ আপোনালোকৰ অনলাইন যেতিয়া কৰিব ইউজাৰ যেতিয়া
ফিল আপ কৰিব তেতিয়াই আপোনালোকৰ এইটো নম্বৰ আহিব তেতিয়াহে বহাব লাগিব বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকে দেখা পাইছে যে ফাদাৰ বা হাজবেণ্ড নেম আপোনালোকে তাতে ফাদাৰ বা হাজবেণ্ডৰ নামটো দি দিব যদি মহিলাই হাজবেণ্ডৰ নাম দিব আৰু ল'ৰাৰ ফাদাৰৰ নামটো দি দিব তাৰপিছত আপোনালোকে এইটো ফিল আপ কৰিব নালাগে এৰি দিব তাৰপিছত আপোনালোকে দেখা পাইছে যে আদাৰ কোৱালিফিকেশ্যন নেম আপোনালোকে এইটো ধুনীয়াকৈ দি দিব তাৰপিছতে আপোনালোকে কনফাৰ্ম নামটো দি দিব বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকে তলত দেখা পাইছে যে ডকুমেণ্ট বুলি অপশ্যন আছে তাতে আপোনালোকৰ গাইডলাইন লিখা আছে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব বন্ধু বান্ধৱীসকল চাইটতে ধুনীয়াকৈ দি দিছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আপোনালোকৰ ইয়াতে ধুনীয়াকৈ দি দিছে যে 1 নম্বৰতে আধাৰ কাৰ্ড ভোটাৰ আইডি তাৰপিছত আছে বেংক তাৰপিছতে আছে আপোনালোকৰ পুলিটনে বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকে দি দিছে যে মেৰিট ষ্টেটাছ আপোনালোকে ইয়াতে মেৰিট নে আনমেৰিট ধুনীয়াকৈ এইটো লিখি দিব বন্ধু বান্ধৱীসকল এইটো লিখি দিয়াৰ পিছত তাৰপিছত তলত ফালে চাব যে আপোনালোকৰ ইয়াতে লিখা আছে যে ফেমিলি এনুৱেল ইনকাম আপোনালোকে এইটো 3 লাখ দিব তাৰ ওপৰত কিন্তু নিদিব 3 লাখৰ তলত যিমান পাৰে দি দিব কিন্তু একো টেনশ্যন নাই 3 লাখৰ ওপৰত দিলে আপোনালোকৰ ফৰ্মটো ৰিজেক্ট হৈ যাব তাৰপিছত তেচিলটো লিখি দিব তেচিলটো লিখি দিয়াৰ পিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ দেখা পাইছে যে সাৰ্টিফিকেট আপোনালোকে যেটো দি দিব তাৰপিছত আপোনালোকে দেখা পাইছে যে ডেট আপোনালোকে যেটো ডেটৰ ফৰ্মটো ফিল আপ কৰিব সেইটো ডেটটো দি ফালে আপোনালোকে ফুল সিগনেচাৰটো কৰি দিব বন্ধু বান্ধৱীসকল যাতে সেইটো ফৰ্ম আৰু এইটো ফৰ্মৰ সিগনেচাৰটো আপোনালোকৰ মিল থাকে কিন্তু সিগনেচাৰটো মিল নাথাকিলে কিন্তু কেতিয়াও ফৰ্মটো একচেপ্ট নকৰে ৰিজেক্ট কৰি দি দিব যিকোনো কাম কৰিব অলপ ভাবি চিন্তি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকক কাৰণ যেহেতু চৰকাৰে আঁচনিটো দিছে আপোনালোকে যদি নিজে লাভ কৰিব নোৱাৰে চৰকাৰৰ দুখ দি একো নহ'ব বন্ধু বান্ধৱীসকল আপোনালোকে ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰিব আৰু এটা কথা বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো পাবৰ কাৰণে আৰু এটা কথা বন্ধু বান্ধৱীসকল মই প্ৰথমতে কৈছিলোঁ যে আপোনালোকে ফৰ্মটো ক'ত পাব আৰু ফৰ্মটো কেনেকৈ প্ৰয়োগ কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দেখা পাব যে আপোনালোকে টেলিগ্ৰাম লিংক দিয়া আছে টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে টেলিগ্ৰাম চেনেলত যাব টেলিগ্ৰাম চেনেলত যাই পেলাই আপোনালোকে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিয়াৰ পিছত আপোনালোকে তাতে দেখা পাব যে ই ৰিক্সা ফৰ্ম বুলি এটা অপশ্যন আছে আপোনালোকে তাতে ক্লিক কৰিব ই ৰিক্সা ফৰ্মত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ফৰ্ম আহি যাব বন্ধু বান্ধৱীসকল আপোনালোকে ফৰ্মটো কি কৰিব ধুনীয়াকৈ আপোনালোকে ফৰ্মটো প্ৰিণ্ট আউট কৰি ল'ব নহ'লে আপোনালোকে ডাউনলোড কৰি পেলাই যিকোনো এটা কম্পিউটাৰৰ দোকানত আপোনালোকে ফৰ্মটো প্ৰিণ্ট কৰি ল'ব আৰু তাৰপিছত আপোনালোকৰ ইয়াৰ আগতে যিটো ফৰ্ম দিয়া আছে সেইটো কিন্তু মোৰ আগৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকে তাৰ পৰা ফৰ্মটো ক্ৰয় কৰি লৈ ল'ব বন্ধু বান্ধৱীসকল ভিডিঅ'টো বুজি পোৱা যদি কিবা অসুবিধা হৈছে প্লিজ মোক কমেণ্ট বক্সত জনাই দিব নিশ্চয় আপোনালোকক সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল এইটো ফৰ্ম আপোনালোকে ক'ত আপলোড কৰিব ইয়াতে তলতে দেখা পাইছে যে এটা ৱেবছাইটৰ নাম দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকে এইটো ৱেবছাইটত যাব লাগিব ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে ফৰ্মটো ধুনীয়াকৈ আপলোড কৰিব পাৰিব বন্ধু বান্ধৱীসকল এইটো লৈ আপোনালোকক এটা ভিডিঅ' লৈ আহিম এইটো ৱেবছাইট যেতিয়া মুকলি কৰিব চৰকাৰে এতিয়াও মুকলি কৰা নাই ৱেবছাইটৰ কাম চলি আছে যেতিয়া নেকি এইটো ৱেবছাইটৰ কাম শেষ হ'ব এইটো ৱেবছাইট মুকলি হ'ব তেতিয়া কিন্তু এটা ভিডিঅ' লৈ আহিম আপোনালোকে ভিডিঅ'টো মিছ নকৰিব কেনেকৈ ফৰ্মটো ফিল আপ কৰিলে এইটোতো আপোনালোকে জানিয়ে পাইছে কিন্তু কেনেকৈ আপলোড কৰিব সেইটো ফৰ্মটো আৰু কেতিয়া আপলোড কৰিব লাগিব আপলোড কৰোঁতে কি ডকুমেণ্টছ লাগিব সেইবিলাক সকলো তথ্য কিন্তু আপোনালোকক সেইটো ভিডিঅ'ৰ মাধ্যমতে জনাই দিয়া হ'ব বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকক কৈ দিছোঁ যে কোনোবাই যদি পান কাৰ্ড বনোৱা নাই মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু কাৰোবাৰ যদি লাৰ্ণাৰৰ এক্সাম দিব লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকৰ লাৰ্ণাৰ এক্সাম দি দিয়া হ'ব বন্ধু বান্ধৱীসকল ভিডিঅ'টো এনে বহুত দীঘল হৈছে আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ